ঘৰ খালী কৰক, জলদি ওলাই আহক মানুহবিলাক, জলদি জলদি। মানে কমপ্লিটলি ৰেলৱেৰ হয় আৰু ৰেলৱেৰ ভূমিত বেদখল হৈছে। আপোনালোকে দেখিছে গোটেই ৰেলৱেৰ মাটি হয় আৰু এই স্বাম্পি এৰিয়া ৱেটলেণ্ডত তেওঁলোকে মানে এই বেদখলকাৰীসকলে ইয়াত চাংঘৰ বনাই আছেগে। তো এই ৰেলৱে ইফালে ব্ৰিজ ৰেলৱে ট্ৰেক হ'ব, ডাবল ট্ৰেক ইফালৰ পৰা যাব ৰেলৱে লাইন আৰু তেনেকৈ ব্ৰিজো হ'ব ব্ৰহ্মপুত্ৰত। গতিকে ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ আদাবাৰীলৈ যোৱা ৰাস্তালৈকে এই গোটেই অঞ্চল বৃহৎ এটা অঞ্চল বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব। হয়, এৰাউণ্ড 200 পৰিয়াল ইয়াত আছে। কিমান বিঘা মাটি? আৰু যথেষ্ট বহুত ডাঙৰ এৰিয়া হয়, যে হিউজ হয়। এটা কথা যে ইয়াতে দেখিছোঁ, ইয়াত তেওঁলোকে আজি বেছি দিন হোৱা নাই বুলি কৈছে, 6-7 বছৰ আগৰ পৰা তেওঁলোকে ইয়াতে বনাবলৈ আৰম্ভ কৰা বুলি গম পাইছোঁ। আৰু এইটো আদিল শ্বাহ লেণ্ড, আদিল শ্বাহৰ নামত এই গলিটো আছে, আদিল শ্বাহ গলি বুলি কয়। আৰু তেওঁলোকে এনেকৈ চাংঘৰ এই গলি চাংঘৰ মানে চাং বনাই গলি বনাইছে আৰু ইয়াত তেনেকৈ ভাড়াও দিছে বুলি আমি গম পাইছোঁ। আৰু এইটো সম্পূৰ্ণ বেদখলমুক্ত কৰা হ'ব আৰু এইটো হেৰি থাকিব, কণ্টিনিউ হ'ব যেতিয়ালৈকে গোটেই এৰিয়াটো আমি মুক্ত কৰিব মানে নোৱাৰোঁ নহয়, তেতিয়ালৈকে এভিকশ্যন ড্ৰাইভ চলি থাকিব। জালুকবাৰীৰ পৰা ক'লৈকে হ'ব? কিমান? হয়, মানে ইয়াৰ পৰা সিফালে ব্ৰহ্মপুত্ৰলৈকে আৰু ইফালে আমাৰ যি আদাবাৰী মেইন ৰোডটো আছে তালৈকে, এতিয়া তালৈকে শেষ হ'ব। আৰু আগপিনেও বহুতো অভিযোগ কৰিছে। হয় হয়, সিফালেও কৰা হ'ব। যিখিনি ৰেলৰ যি ছাৰ্ভে কৰা হৈছে, ৰেলৰ কাৰণে ৰেল আলিৰ কাৰণে যি ছাৰ্ভে হৈছে, সেই ছাৰ্ভেত যিবিলাক এৰিয়া পৰিছে সেই এৰিয়াখিনি গোটেই বেদখলমুক্ত কৰা হ'ব। আমাৰ ৰেলৱে পুলিচ আছে, CRPF আছে, আমাৰ অসম পুলিচ আছে আৰু আমাৰ চিভিলৰ মেজিষ্ট্ৰেট আছে, বিষয়াসকল আছে। আমি সকলোৱে মিলি ইয়াত এভিকশ্যন ড্ৰাইভটো চলাইছোঁ। যোৱা বছৰ দিয়া হৈছে, যোৱা বছৰ মোটামুটি আপোনাৰ ছেপ্টেম্বৰ মাহত নটিচ দিয়া হৈছিল। তেওঁলোকে ৰিচিভো কৰিছে, ফেব্ৰুৱাৰী মাহত যোৱা ৰিচিভ কৰা আমাৰ ৰেকৰ্ড আছে। সেইমতে নটিচ দিয়া হ'ল, ভালেখিনি সময় হৈছে। যিমানখিনি ৰেলক দৰকাৰ প্ৰয়োজন অনুসৰি তেওঁলোকে উচ্ছেদ চলাব, নিশ্চয় উচ্ছেদ কৰিব। কাৰণ ৰেলৰ মাটি মিনছ এইখিনি ৰাইজৰ মাটি। এতিয়া শৰাইঘাটৰ দ্বিতীয় দলং হ'লে মানে গোটেই অসমৰ ৰাইজে বা অসমৰ নৰ্থ ইষ্টৰ গোটেই মানুহখিনি উপকৃত হ'ব। এনেস্থলত যদি দৰকাৰ পৰে তেতিয়াহ'লে ডেফিনেটলি এভিকশ্যন হ'ব। কিমান মাটি আছে? টোটেল মাটি সংখ্যাটো মই একজেক্টলি ক'ব নোৱাৰিম। দেখিছে আপোনাৰ গোটেই যে ইয়াৰ পৰা ৰেল লাইনৰ পৰা এই পাণ্ডু অঞ্চলৰ বেছিভাগ মাটি ৰেলৰ মাটি। গতিকে যিমান আছে বেদখল নিশ্চিত হ'ব। পাণ্ডু মালিগাঁও অঞ্চলত বিভিন্ন ঠাইত এতিয়াও চৰকাৰী মাটি বা ৰেলৱে মাটিত দখল আছে, বহুত আছে।